নেটৱৰ্ক মাৰ্কেটিং কৰা 70% 80% মানুহে এটা বছৰ দুটা বছৰ পিছত কিন্তু এই ইণ্ডাষ্ট্ৰি কুইট কৰি দিয়ে এটা কথাটো হ'ল যে মানুহে কিয় নেটৱৰ্ক ইণ্ডাষ্ট্ৰি কুইট কৰে তো মই যদি আজি আপোনালোকৰ লগত এই কথাখিনি শ্বেয়াৰ কৰিব লগা হয় তাৰ ওপৰত মই ক'বলৈ হ'লে মাত্ৰ সিম্পল দুটা পইণ্ট মই আপোনালোকৰ লগত কৈ আছো যে প্ৰথম পইণ্টটো হৈছে যে মানুহে আজি নেটৱৰ্ক মাৰ্কেটিং কুইট কৰাৰ ৰিজন হৈছে যে 70% 80% মানুহে ইণ্ডাষ্ট্ৰিটোত জড়িতহে হৈছে কিন্তু এইটো যে এটা বিজনেছ হয় সেই বস্তুটো তেওঁলোকে কেতিয়াও মাইণ্ডছেট কৰিয়েই নলয় সব এটা বিজনেছ যেতিয়া আপুনি ষ্টাৰ্ট কৰে নহয় বিজনেছত আপছ এণ্ড ডাউন সেইটো থাকিব এইটো স্বাভাৱিক কথা গতিকে বহু মানুহ আহে দুদিনমান বিজনেছটো এটা গ্ৰথত থাকে তেওঁ কাম কৰি থাকিব অকণমান যদি বিজনেছটো ডাউনফল হৈছে তেওঁ কুইট কৰি দিয়ে গতিকে এনেকুৱা প্ৰব্লেমবিলাক টিমত আজি হৈছে তাৰ ৰিজন কি তাৰ ৰিজনটো হৈছে প্ৰপাৰ ট্ৰেইনিং এণ্ড প্ৰপাৰ গাইড আজিৰ ডেটত মেক্সিমাম নেটৱৰ্কাৰৰ ক্ষেত্ৰত কি হৈছে যে তেওঁলোকে এটা প্ৰপাৰ ট্ৰেক পোৱা নাই প্ৰপাৰ চিষ্টেম এটা পোৱা নাই যিটো কাৰণত তেওঁলোকে আজি কাম কৰিবলৈ অহাৰ মন থকাৰ পিছত বা কাম কৰি থকাৰ পিছতো কিন্তু কি হৈছে ইণ্ডাষ্ট্ৰি কুইট কৰিব লগা হৈছে তো মই এটাই মাত্ৰ আপোনালোক সাজেষ্ট কৰিব পাৰো যদি আপুনি ইয়াত কাম কৰিব বিচাৰিছে তো প্ৰথম কথা হৈছে আপুনি এজন মেন্টৰ চইচ কৰি লওক আৰু এই মেন্টৰে যি ধৰণে আপোনাক গাইড কৰিব সো সেইখিনি ফলো কৰক আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হৈছে অনলি আপুনি ফ'কাছ কৰক লাৰ্ণিঙৰ ওপৰত যিমান পাৰে ইনভেষ্ট কৰক শিকাৰ ক্ষেত্ৰত কাৰণ আজি যিখিনি শিকিব সেইখিনি অকল এই বিজনেছতেই নহয় এণ্ড ইভিন আপোনাৰ ফিউচাৰতো সেই একেইখিনি নলেজে আপোনাক বহুতখিনি কাম দিব থেংক ইউ